তিনিচুকীয়াৰ ডুমডুমাত ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত বৃহৎ গাঁত নিত সংঘটিত হৈছে সৰুবৰ দুৰ্ঘটনা মন্ত্ৰী বা উচ্চপদস্থ চৰকাৰী বিষয়া আহিলে গাঁতসমূহ সামান্য গ্ৰেভেলেৰে পুতিয়েই দায়িত্ব সামৰে বিভাগে এদিন বা দুদিনৰ পিছতে এই গ্ৰেভেলসমূহ আঁতৰি যোৱাৰ ফলতে পুনৰ গাঁতৰ সৃষ্টি হয় ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা এতিয়া জলাকলাক পাইছে সাধাৰণ জনতা ক্ষুব্ধ হৈ পৰিছে সাধাৰণ জনতা শীঘ্ৰে পথটো মেৰামতিৰ দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই অত্যন্ত লজ্জাজনক বিষয় আমাৰ এই ডুমডুমা সমষ্টিত যেতিয়া মন্ত্ৰী বা ডাঙৰ কোনোবা চৰকাৰী বিষয়া আহে তেতিয়া মানে এনেধৰণৰ আপুনি তালি মাৰা দেখা পাব গ্ৰেভেল দি আৰু নেক্সট দিনাই সেই তালি মাৰা যি গ্ৰেভেল এইটো উফৰি যায় আৰু বিভিন্ন সেই গ্ৰেভেল উফৰি যোৱাৰ এই শিলগুটি মানুহক গুলিৰ নিচিনা লাগিছে বহুতো মানুহ আঘাতপ্ৰাপ্ত হৈছে বহুতো বাইক দুৰ্ঘটনা সেইকাৰণে হৈছে ইমান দম্ভালি মাৰি বিজেপি চৰকাৰখনে কয় যে আমি বহুত কাম কৰি আছোঁ মানে বিকাশ কৰি আছোঁ মানে এই বিজেপি চৰকাৰে এই বিকাশ আপোনালোকে এতিয়া দেখিব পাব ৰাস্তাত তালি মাৰা ছিষ্টেমটো মানে আজি মানুহ চন্দ্ৰত গৈছে আৰু আমাৰ এই ডুমডুমা সমষ্টিৰ মানে উন্নতি এইটো ৰাস্তাত তালি মৰাতহে মানে সীমাবদ্ধ হৈ আছে ক'ৰবাত মন্ত্ৰী আহক সেইদিনা আগত তালি মাৰিব নেক্সট দিনা এইটো উফৰি যাব আৰু পুখুৰী সদৃশ ইয়াত গাঁত হয় কেতিয়াবা আমি সেইটো আচৰিত নহ'ম যেতিয়া মানে এই ৰাস্তাতে আমি মাছ ধৰিব পাম